আকাশৰ তলত ছাত্ৰ নেতা আলামিন হক জামিন লাভৰ পিছতেই সংবাদ মাধ্যমৰ আগত আলামিন হকৰ মন্তব্য দুষ্ট চক্ৰই কেতিয়াও আমাৰ মুখ বন্ধ কৰিব নোৱাৰে মন্তব্য আলামিন হকৰ যোৱাকালি সন্দেহযুক্ত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহকাৰী হিচাপে হাউলিৰ পৰা আৰক্ষীয়ে আটক কৰিছিল ছাত্ৰ নেতাগৰাকীক 5/25 গোচৰত আলামিন হক আৰু হানিফ আলী নামৰ ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰিছিল হাউলি আৰক্ষী থানাৰ ওচৰৰ পৰা কিছু সময় পূৰ্বে বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰাত মুকলি আকাশৰ তললৈ আহে ছাত্ৰ নেতাগৰাকী আলামিন হকৰ জামিন লাভৰ ক্ষেত্ৰত আইনী যুঁজ প্ৰদান কৰিছিল বৰপেটা উকিল সন্থাৰ জ্যেষ্ঠ অধিবক্তা শফিকুল ইছলামে আলামিনৰ জামিন লাভৰ পিছত উৎফুল্লিত হৈ পৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ দলৰ লগতে সতীৰ্থসকল যোৱাকালি আলামিন হক আৰু হানিফ আলীক হাউলি পুলিচে 5/26 গোচৰত তেওঁলোকক এৰেষ্ট কৰিছিলে আৰু আদালতত তেওঁলোকক আজি প্ৰডিউচ কৰিছিলে ফৰৱাৰ্ড কৰাৰ পিছত আমি আদালতত তেওঁলোকৰ হৈ বেল পিটিশ্যন কৰোঁ আৰু যুক্তি প্ৰদৰ্শন কৰোঁ আৰু যুক্তি প্ৰদৰ্শন কৰাৰ অন্তত অনাৰেবল কোৰ্টে আজি দুজনকে বেইলত দিয়ে তেওঁলোকৰ এগেইনষ্টত NDPS এক্টৰ ধাৰা আৰু আসামৰ ভাং এণ্ড গাঞ্জা এক্টৰ প্ৰহিবিশ্যনৰ এক্টৰ আণ্ডাৰতো তেওঁলোকক ধাৰা লগাইছিলে কিন্তু অনাৰেবল কোৰ্টে বিবেচনা কৰি তেওঁলোকক আজি দুজনকে জামিনত মুক্তি দিছে আজিৰ দিনত অসাধু চক্ৰৰ পৰাজয় আৰু সত্যৰ জয় হ'ল প্ৰতিজন বৰপেটা জিলাবাসীয়ে বা অসমবাসীয়ে জানে যে বৰপেটা জিলাৰ শেহতীয়া পৰিস্থিতি কি এক অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে বৰপেটা জিলাত বৰপেটা জিলাখনত অবাধ জোৱাৰ এক প্ৰচলন আৰম্ভ হৈছে একাংশ শাসক যন্ত্ৰৰ তত্ত্বাৱধানত বা প্ৰশাসনৰ পৃষ্ঠপোষকতা বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ তেওঁলোক যদি পৃষ্ঠপোষকতা নাথাকিলেহেঁতেন অবৈধভাৱে য'তে ত'তে প্ৰতিটো চুকে কোণে যি জোৱাৰ আড্ডা বহে সুদূৰ দেশ বিদেশৰ পৰা আমন্ত্ৰণ কৰি অনা জোৱাৰুসকলে ইয়াতে জোৱা খেল বহুৱায় শেহতীয়াভাৱে জনিয়াত যি নাৰী দেহৰ চক্ৰ উৎখাত কৰিলে সেই পৰিৱেশটো আপোনালোকে চাইছে মুঠতে বৰপেটা জিলাত প্ৰশাসন আছে নে নাই সন্দেহৰ আৱৰ্তত এইখন অসমত চৰকাৰ এখন আছে নে নাই সন্দেহৰ আৱৰ্তত এই ক্ষেত্ৰত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি ৰাইজৰ দল সদায় সষ্টম হৈ থাকোঁ আৰু এই সমাজৰ অপসংস্কৃতিবোৰ ৰোধ কৰাৰ কাৰণে আমি একোজন কণ্ঠ হিচাপে সমাজৰ হৈ কাম কৰোঁ তাৰ ক্ষেত্ৰত অন্যতম ভূমিকা লয় যে আলামিন হক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক শেহতীয়া অবাধ দুৰ্নীতি অবাধ জোৱা আৰু নাৰী সৰবৰাহ চক্ৰৰ বিৰুদ্ধে আলামিন হকৰ যি কণ্ঠ সেই কণ্ঠ ৰোধ কৰাৰ কাৰণে একাংশ দুষ্ট চক্ৰই যি জালৰ বেষ্টনী এটা তৈয়াৰ কৰিছিল সেই বেৰ উভালি আজি আলামিন হকৰ বিজয় সাব্যস্ত হ'ল আজি ন্যায়িক ব্যৱস্থাৰ ওপৰত আমাৰ সদায় আস্থা আছে আৰু ন্যায় আমি পালোঁ তাৰ কাৰণে সমগ্ৰ বৰপেটা জিলাবাসী বৰপেটা জিলাৰ বিভিন্ন দল সংগঠন ছাত্ৰ মুক্তি কৃষক মুক্তি ৰাইজৰ দল আমছু আৰু অন্য দল সংগঠনৰ যি কণ্ঠ তেওঁলোকে আলামিন হকক যে অন্যায় কৰা হৈছে আলামিন হকক যে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি তেওঁৰ প্ৰতিবাদী কণ্ঠক যে ৰুদ্ধ কৰাৰ কাৰণে চেষ্টা কৰা হৈছে সেই কথাটো বৰপেটা জিলাবাসীয়ে মৰ্মে উপলব্ধি কৰি থানা ঘেৰাও কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যম সামাজিক মাধ্যমত ইতিমধ্যে আলামিন হকৰ ন্যায়ৰ দাবী উত্থাপন কৰা হৈছিল সেই কথা উপলব্ধি কৰি বৰপেটা জিলা প্ৰশাসন বা ন্যায়িক ব্যৱস্থাই আজি আলামিনৰ কণ্ঠ যাতে ৰোধ নহয় তাই যে ন্যায় পালে আমি সকলো পক্ষক ধন্যবাদ জনাইছোঁ সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ এই বাতৰি সংবাদ মাধ্যমে সঁচা আৰু যুক্তিনিষ্ঠভাৱে আলামিন হকৰ বা ন্যায়ৰ পক্ষত কালি পৰিৱেশন হোৱা আমি দেখিছোঁ গতিকে সকলো পক্ষক ধন্যবাদ জনাইছোঁ আৰু এটা কথা বৰপেটা জিলা প্ৰশাসন অসম চৰকাৰক মই সকিয়নি প্ৰদান কৰিছোঁ যে কৃষক মুক্তি ছাত্ৰ মুক্তি ৰাইজৰ দলৰ কণ্ঠ কোনো চক্ৰান্তৰ জৰিয়তে আপোনালোকে ৰুদ্ধ কৰিব নোৱাৰে বৰপেটা জিলাত যদি আৰু কোনোবাই জোৱা বহুৱাৰ চেষ্টা কৰে কোনোবাই যদি এই অবাধ নাৰী চক্ৰৰ লগত জড়িত হয় আমি প্ৰশাসনক সকিয়নি দিছোঁ আপোনালোকে বন্ধ কৰক অসম চৰকাৰক সকিয়নি দিছোঁ বন্ধ কৰক অন্যথা কিন্তু বৰপেটা জিলাবাসী অসমবাসী ৰাইজ যদি জাগ্ৰত হয় আপোনালোকৰ এই অবাধ বেহা বন্ধ কৰাৰ কাৰণে ৰাইজে যদি নখ জোকাৰে নৈ বৈ যায় গতিকে শেষ সকিয়নি যে আলামিন হকৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ চলাইছিল সেয়া ন্যায়িক ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে বাবেই আলামিন হক আজি মুকলি আকাশৰ তলত আছে আৰু হাজাৰ হাজাৰ আলামিনৰ সৃষ্টি হ'ব হাজাৰ হাজাৰ মনিৰুজ্জামানৰ সৃষ্টি হ'ব কিন্তু বৰপেটা জিলাত কোনো পৰ্যায়ে অনৈতিক কাম কাজ এই জুৱাবোৰ আমি চলিবলৈ নিদিওঁ এয়া শেষ সকিয়নি
গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে বৰপেটা জিলা কঁপাই তোলা হ'ব, অসম কঁপাই তোলা হ'ব বুলি সকীয়নি প্ৰদান কৰি মোৰ কথা এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ। আপোনালোকে জানে যে সম্পূৰ্ণ ভুৱা গোচৰত আচলতে প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ যি চেষ্টা চলিছিলে আৰু গণতান্ত্ৰিক দেশ এখনত আচলতে আন্দোলনকাৰীসকলক বা সংগ্ৰামীসকলক আচলতে জিলা প্ৰশাসকেও চক্ৰই কেনেকুৱা ধৰণে সংগ্ৰামী কণ্ঠ ৰোধ কৰিব পাৰে তাৰ এটা নেক্সাছ পেলাইছিলে আৰু দেখিছে যে সকলো ষড়যন্ত্ৰ মানে কৰি আজি ন্যায় প্ৰদান কৰিছে। বৰপেটা জিলা আদালতে ন্যায় প্ৰদান কৰিছে, বেইলত দিছে আৰু পৰৱৰ্তী সময়ত যিহেতু মোৰ কেছটো কোৰ্টত চলিব, ট্ৰায়েল মেটাৰত গম পোৱা যাব যে আচলতে মই কিমান দোষী আৰু কিমান নিৰ্দোষী এই কথাটো পৰৱৰ্তী সময়ত নিশ্চয় গম পাব। নিশ্চিতভাৱে ক'ব লাগিব ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ক'লে ভুল হ'ব, যিহেতু প্ৰশাসনৰ সম্পূৰ্ণভাৱে ষড়যন্ত্ৰ বুলি ক'ব লাগিব, কাৰণ প্ৰশাসনৰ মানুহে একাংশ পুলিচ বিষয়াসকল জড়িত হৈ আছে আৰু ইয়াৰ লগত একাংশ দালাল চক্ৰসকল জড়িত হৈ আছে আৰু তেখেতসকলে জড়িত হৈ কেনেকুৱা ধৰণে প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব পাৰি তাৰ কাৰণে তেখেতসকলে জাল পেলাইছিলে, কিন্তু সেই সকলো জাল অতিক্ৰম কৰি ন্যায়িকভাৱে আজি বেলত ওলাই আহিছোঁ। আৰু আপোনালোকে দেখিছে যে যোৱাকালি ৰাতিপুৱাৰ ভাগত কেনেকুৱা ধৰণে একেবাৰে হিন্দী ফিল্মৰ দৰে, চাউথ ইণ্ডিয়াৰ হিন্দী ফিল্মৰ দৰে গাড়ীৰ আগে পিছে দুটা ঠাইৰ পৰা গাড়ী গৈ কেনেকুৱা ধৰণে ড্ৰাগছ উদ্ধাৰ কৰিছে। আৰু ক'ব বিচাৰিছোঁ যে প্ৰত্যেকজন সচেতন নাগৰিক সচেতন হোৱাটো আটাইতকৈ প্ৰয়োজন, যে যিকোনো মুহূৰ্তত আচলতে চৰকাৰৰ বিৰুদ্ধে হওক বা বিভিন্ন ব্যক্তিগত আক্ৰোশমূলক কোনো ধৰণৰ প্ৰতিশোধ ল'বলৈ গ'লে আচলতে আপোনাৰ গাড়ীত এনেকুৱা ধৰণে যে ড্ৰাগছ বা গাঞ্জা সোমাই দিব পাৰে তাৰ জ্বলন্ত উদাহৰণ। গতিকে সকলোৱে সজাগ হ'ব লাগে আৰু এই ক্ষেত্ৰত মোৰ ন্যায়ৰ ক্ষেত্ৰত যিসকলে মাত মাতিছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ বৰপেটা আদালতৰ জ্যেষ্ঠ অধিবক্তা শফিকুল ইছলাম ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ লগতে জ্যেষ্ঠ কনিষ্ঠসকল আছিলে তেখেতসকলেও মই ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। মোৰ সহপাঠী অধিবক্তাসকল আছিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সকলো সংগ্ৰামী সতীৰ্থসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতি, আমচু, ৰাইজৰ দল, বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনে আচলতে সংগ্ৰামৰ ফলত বা ছ'চিয়েল মিডিয়াত যি গণতান্ত্ৰিক আন্দোলন হৈছিলে বা যি ট্ৰেণ্ড উঠিছিলে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ আচলতে যিসকল আন্দোলনকাৰী বা প্ৰতিবাদকাৰীসকলৰ ওপৰত যি ষড়যন্ত্ৰমূলকভাৱে বিভিন্ন ধৰণৰ দুষ্ট চক্ৰই আচলতে বিভিন্ন ধৰণৰ জাল পেলায় তাৰ কাৰণে যে সকলোৱে সচেতন হৈ যে মাত মাতিছে তাৰ কাৰণে মই মোৰ নিজৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানুহে ক'ব নোৱাৰিব যে মই আজিলৈকে আলামিনৰ সৈতে মানে এবাৰ মই চিগাৰেট সেৱন কৰিছোঁ বা এবাৰ বিড়ি সেৱন কৰিছোঁ। পৃথিৱীৰ কোনো এজন মানুহে ক'ব নোৱাৰিব যে অমুক ব্যক্তিৰ পৰা মই এবাৰ 1 টকা ড্ৰাগছ কিনি পাইছোঁ বা মই কাৰোবাৰ পৰা 1 টকা ড্ৰাগছ কিনিছোঁ। এনেকুৱা যদি কোনো এজন ব্যক্তি ওলায় মই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত মই আপোনাক স্পষ্টীকৰণ দিছোঁ, মই আজীৱন ৰাজহুৱা জীৱন ত্যাগ কৰিম। নিশ্চিতভাৱে ক'ব লাগিব যে আপোনালোকে জানে যে কেৱল বৰপেটা জিলাখনতে নহয় নামনি অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ অনৈতিক কামসমূহৰ বিৰুদ্ধে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হওক বা কৃষক মুক্তিয়ে হওক বা ৰাইজৰ দলে হওক যিসকল সতীৰ্থসকলে আন্দোলন কৰি থাকে তেখেতসকলক কণ্ঠ ৰোধ কৰাৰ কাৰণে বাৰম্বাৰ ষড়যন্ত্ৰ কৰে। কিন্তু মোৰ ক্ষেত্ৰতো সেই একেই ধৰণৰ ঘটনা ঘটিছিলে। তেনে ক্ষেত্ৰত ৰাইজৰ বা আমাৰ সংগ্ৰামী সতীৰ্থসকল বা আদালতৰ ফালৰ পৰা যিখিনি সহযোগ পালোঁ সেই ক্ষেত্ৰত নিশ্চয় দুষ্ট চক্ৰসকলে ইয়াত জয়ী হ'ব নোৱাৰিলে। তাৰ নিউজ ডেস্ক ৰিপৰ্ট N24 Assam।